ল'ৰাজনৰ চকুত চকু পানী দেখি সঁচাই অন্তৰখন গলি গৈছে তেওঁ কিয় কান্দিলে এই কথাটো আপোনালোকে যদি ভিডিঅ'টো চাই তেন্তে শেষলৈকে গম পাব নমস্কাৰ বন্ধু বান্ধৱীসকল কি খবৰ আপোনালোকৰ ভালে চাগে আৰু ভাল হোৱাটোৱে কামনা কৰোঁ এই সুন্দৰ প্ৰতিভা সম্পন্ন ল'ৰাজন তেওঁ ইমানেই সুন্দৰ বাঁহী বজায় আপুনি যদি শুনি থাকিব মন যাব লগতে তেওঁ নেগেৰা বজায় আৰু খুলু বজায় তেওঁ মাক আৰু আইতাকৰ সৈতে এটা ভাড়া ঘৰত বাস কৰে আৰু তেওঁ কিছু আৰ্থিক অৱস্থা খুব দুৰ্বল গতিকে তেওঁ সেই কথাবোৰকে কৈ অলপ দুখ কৰিছে কিন্তু ইমান সৰু ল'ৰা হয়তো ভৱিষ্যত নিশ্চয় ভাল হ'ব এনেকুৱা ধৰণৰ সৰু ল'ৰা ছোৱালীবোৰ আগবঢ়াই নিয়াই আমাৰেই কৰ্তব্য দিয়কচোন সঁচাই এনেকুৱা ধৰণৰ ল'ৰা ছোৱালীবোৰে আমাৰ অসমৰ সংস্কৃতিটো ৰক্ষা কৰাত সহায় কৰিছে ভাল লাগিছে তেওঁ আগুৱাই য'ত আমি বহুতো আগভাগ ল'ব লাগিব তেওঁ ছ'চিয়েল মিডিয়াত তেওঁ প্ৰায় ভাইৰেল হৈ পৰিছে গতিকে তেওঁ এটা ভিডিঅ' মই শ্বেয়াৰ কৰিছোঁ আপোনালোকৰ মাজলৈ আপোনালোকে চাই থাকিব বুলি আশা কৰিছোঁ লগতে লাইক কমেণ্ট এটা কৰিবলৈ নাপাহৰিব আৰু যিসকলে নতুনকৈ মোৰ এই ভিডিঅ'টো চাই আছে তেওঁ লাইক এটা কৰি ছাবস্ক্ৰাইবটো কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব বুলি আশা কৰিছোঁ এই আৰ্থিক অনাটনৰ বাবে তেওঁ এই যি অফাৰ আছে তেওঁ আজি গ্ৰহণ কৰিব পৰা নাই সেইবাবে তোমাৰ দুখ লাগিছে নেকি মায়ে কি কয় মায়ে অনুপ্ৰেৰণা যোগাই উৎসাহ যোগাই যে কৰি যোৱা ভগৱানৰ কৃপাত যি হয় নমস্কাৰ মই বিকাশ আছে টাইমিটৰ বিশেষ অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আজি এজন কণমানি মোৰ সৈতে আছে অভিকাশ্যপ শৰ্মা যোৰহাটৰ পৰা আজি এই অনুষ্ঠানৰ বাবে আহিছে তেওঁ হাতত যাদু আছে বুলি ক'ব পাৰি প্ৰতিভাৱান এজন যুৱক বিশেষকৈ তেওঁ নেগেৰা বজাব পাৰে খোল বজাব পাৰে বাঁহী বজাব পাৰে পেঁপা বজাব পাৰে বিভিন্ন বাদ্যযন্ত্ৰ বজোৱাৰ লগতে চিত্ৰাংকন কৰিব পাৰে এজন যথেষ্ট প্ৰতিভাৱান যুৱক আমাৰ লগত আছে অভিকাশ্যপ শৰ্মা যোৰহাটৰ পৰা আজি অনুষ্ঠানৰ অতিথি হৈছে যোৰহাটৰ পৰা আহি প্ৰথমে তোমাক টাইমিটৰ বিশেষ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ হয় ধন্যবাদ প্ৰথমে কেনেকুৱা লাগিছে আহি হয় বহুত ভাল লাগিছে কালি কেইটা বজাত আহিছিলে যোৰহাটৰ পৰা কালি যোৰহাটৰ পৰা আমি ৰাতি 9টা বজাত আহিছোঁ অনুষ্ঠানৰ বাবে আহিছা হয় তোমাৰ এটা সামাজিক মাধ্যমত বিভিন্ন সময়ত বিভিন্ন বাদ্যযন্ত্ৰ বজোৱা ভাইৰেল হয় হয় বিশেষ এই বৰ্তমান সময়ত দেখিব পোৱা গৈছে এটা বাঁহী বাদন যথেষ্ট ভাইৰেল হৈছে দৰ্শকে ভাল পাইছে আমি যদি অনুষ্ঠানটো আৰম্ভ কৰোঁ সেই বাঁহী বাদনটো খেতি হয় নিশ্চয় ঠিক আছে দিয়া ক'ত শিকিছিলা বাঁহী বজাব হয় বাঁহী মই প্ৰথম শিকিছিলোঁ আমাৰ ঘৰৰ ওচৰৰে মাৰ ফ্ৰেণ্ডৰ ভায়েকে শিকায় মৃগাংক দাস আছিলে মোৰ প্ৰথম গুৰু আৰু এতিয়া মই বাঁহী শিক্ষা কাৰ্ডম কলাকানত ভৰত হাজৰিকাৰ ছাৰৰ ওচৰত গ্ৰহণ কৰি আছোঁ তুমি বাঁহী বজোৱা চিত্ৰ অংকন কৰা তাৰপিছত তুমি নেগেৰা বজোৱা সকলো বজাব জানা কেনেকৈ শিকিছা বাঁহীটোত বাৰু শিকি আছা নেগেৰা এইবিলাক শিকিছানে নাই নেগেৰা খোল আৰু ইউকেলেলে কোনো আনুষ্ঠানিক শিক্ষা মই গ্ৰহণ কৰা নাই মই ইউটিউবৰ পৰা শিকিছোঁ আৰু বাঁহীও মই প্ৰথম ইউটিউবৰ পৰা শিকিছিলোঁ নৱজিৎ বৰা তেওঁ নগাঁৱৰ এটা ৰাসৰ খুব এটা ভাইৰেল সুৰ আহিছিলে সেই সুৰটোৰ পৰা মই তেওঁৰ যিবোৰ ভিডিঅ' আছিলে সেইবোৰ চাইছিলোঁ আৰু তেওঁৰ পৰা বহুত শিকিছিলোঁ আৰু এতিয়া তেওঁ মোৰ খুব মৰমৰ দাদা আৰু বাঁহীৰ কিবা সুধিব থাকিলে মই তেওঁৰ পৰাই সবিশেষ জানো কেতিয়াৰ পৰা শিকিছা তুমি বাঁহী হয় মই বাঁহী 2 বছৰ হৈছে শিকা 2 বছৰ হৈছে
তোমাৰ এতিয়া বয়স কিমান 14 বছৰ মোৰ 14 হয় 14 বছৰ কি পঢ়ি আছা তুমি মই ক্লাছ 8 ত পঢ়ি আছো জোনাকী সংঘ বিদ্যালয় বিদ্যালয় তোমাৰ পৰা আমি বিভিন্ন বাদ্যযন্ত্ৰ আছে তুমি বজাবা আমি শুনিম ঠিক আছে এবাৰ কি শুনাবা তুমি আৰু এটা কথা কৈছা চাইনিজ বাহি বজাব জানা বুলি হয় চাইনিজ বাহি ডিজি ফ্লুট বুলি কয় হয় বজাবা নেকি হয় ঠিক আছে চাইনিজ বাহি নামটো এইটো কি বুলি কয় নামটো ডিজি ফ্লুট বুলি কয় ডিজি ফ্লুট তুমি ক'ত শিকিছা বাহি এইটো বাহি বজাব এইটো বাহি মই ইউটিউবৰ পৰা শিকিছো ইউটিউবৰ পৰা হয় হয় চাইনিজ বাহি বজাব চাইনিজ বাহি হয় দিয়া শুনোৱা তোমাৰ ঘৰত কোন কোন আছে ঘৰত মই মা আৰু আইতা তোমাৰ দেউতা মোৰ 3 বছৰ আগতে ঢুকালে 3 বছৰ আগত ঢুকাইছে তাৰপিছত তোমাৰ কি বুলি কয় তোমাৰ ঘৰত যথেষ্ট অসুবিধা হয় ঘৰত যথেষ্ট সুবিধা মায়েও এটা সৰু কোম্পানীতে চাকৰি কৰি আছে মধুৰ ডায়েৰী ফাৰ্ম এখনত আৰু আৰ্থিক অলপ আমাৰ অসুবিধা হয় তোমাৰ কি বুলি কয় এটা কথা শুনিছিল যে তোমাৰ বাহিৰৰ পৰাও অফাৰ আহিছে কি কাৰণে আহিছিলে কি হৈছিলে কথাটো মই গুৱাহাটীৰ জ্যোতিচিত্ৰবনত সংস্কৃতি সংগ্ৰাম বুলি এটা অনুষ্ঠানত মই বাঁহী বাদন কৰিছিলোঁ তাত ইণ্টাৰনেশ্যনেলত মই বেষ্ট এৱাৰ্ড বাঁহীত পাইছিলোঁ আৰু তাৰ পৰা মই ডাইৰেক্টলি মুম্বাইলৈ চিলেক্ট হৈছোঁ আৰু এতিয়া মুম্বাইলৈ আচলতে যাবলৈ আমাৰ 15 আগষ্টৰ ভিতৰত জনাব লাগিছিল যে আমি যাব হ'বনে নহয় কিন্তু এতিয়া আমাৰ অলপ আৰ্থিক অসুবিধাৰ বাবে আমি যাব পৰা নাই তেওঁলোকক এতিয়ালৈকে আমি কোনো উত্তৰ দিব পৰা নাই যে যোৱাটো হয় নে নহয় অসুবিধা হয় আমি ভাড়া ঘৰতে আছো মা মই আইতাই দৰ্শকসকলক জনাওঁ এইজন যুৱক যথেষ্ট প্ৰতিভাৱান যুৱক আৰু তেওঁ বাঁহী বাদনৰ লগতে বিভিন্ন বাদ্যযন্ত্ৰ বজাব পাৰে চিত্ৰাংকনো কৰে নিজৰ নামঘৰৰ বাবে এখন ছবি আঁকি আছে আৰু সেই নামঘৰৰ বিশেষ ফটোখন আমি লগাই দিছোঁ আপুনি দেখিব পাইছে মোৰ স্ক্ৰীণত দেখিব পাইছে যে এখন বিশেষ ছবি তেওঁ এই ছবিখন আঁকি আছে দিবৰ বাবে নামঘৰত দিবৰ বাবে আঁকি আছে যথেষ্ট প্ৰতিভাৱান যুৱক কিন্তু তেওঁ যথেষ্ট আৰ্থিক অনাটনত ভুগিছে তেওঁ মাকে এখন যি এটা ব্যক্তিগত খণ্ডৰ কোম্পানী আছে তাত কাম কৰি চলি আছে জীৱন নিৰ্বাহ কৰি আছে মুম্বাইৰ পৰা তেওঁলৈ অফাৰ আহিছে তেওঁ যাব পৰা নাই যথেষ্ট তেওঁ তাৰপিছতো তেওঁৰ থমকি ৰোৱা নাই তেওঁ যি বাঁহী বাদন অতি সুন্দৰ বাঁহী বাদন কৰি আছে দৰ্শকসকলক আমোদ দি আছে আৰু তেওঁ বিভিন্নজন এৱাৰ্ডো পাইছা তুমি বঁটাও পাইছা মুম্বাইত কিবা বঁটা পাইছা মুম্বাইত মই বঁটা পোৱা নাই মই গুৱাহাটীৰ সংস্কৃতি সংগমত মই ইণ্টাৰনেশ্যনেল বেষ্ট এৱাৰ্ড পাইছোঁ ইণ্টাৰনেশ্যনেল বেষ্ট এৱাৰ্ড পাইছোঁ আৰু পৰিচয় সৃজনশীল ৰিয়েলিটি শ্ব'ত মই উইনাৰ হৈছোঁ তাৰমানে 2 বছৰ হৈছে তুমি শিকা আৰু 2 বছৰতে ইমানখিনি আৰ্জন কৰিবলৈ সক্ষম হৈছা ভগৱানৰ কৃপাত যিসকলে চাই আছে তোমাক নিশ্চয় সহায় কৰিব যথেষ্ট লোক আছে তেওঁলোকে সহায় কৰিব বিচাৰিব তোমাক যদি তুমি বেছি অলপ দুখ লগা হৈ গৈছে ন অনুষ্ঠানটো অলপ যদি আমি শুনিব পাৰোঁ কিবা বেলেগ এটা কি শুনাবা এইবাৰ পেপা শুনাই দিছোঁ পেপা শুনাবা
বহুত বল লাগে বুলি কয় পেপা বজাবলৈ হয় বল আছে 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 ভৱিষ্যতে কি হোৱাৰ সপোন তোমাৰ ভৱিষ্যতে ডক্টৰ তাৰপিছত তোমাৰ মায়ে তোমাক কি বুলি কয় যেতিয়া তোমাৰ কোৱা যে মই শিকি আছোঁ যথেষ্ট অসুবিধা হয় বুলি কৈছা তুমি আৰ্থিকভাৱে তেতিয়া মায়ে কি কয় মায়ে অনুপ্ৰেৰণাটো যোগাই উৎসাহ যোগাই যে কৰি যোৱা ভগৱানৰ কৃপাত যি হয় তাৰপিছত আৰু কি ক'বা আৰু মোৰ এই ক্ষেত্ৰত উৎসাহ যোগাইছে খুব মোৰ দাদাই এই ক্ষেত্ৰত মোৰ এই পৰ্যায় এতিয়া পাইছে সি মোৰ বহুত সহায় কৰিছে দাদা মোৰ মা মামা আইতা চবেই সহায় কৰিছে এই ক্ষেত্ৰত বাঁহী বজাই থকা ল'ৰাটোৰ চকু অলপ জুজলীয়া হৈ থকা কিয় আবেগিক হৈ পৰিছা নেকি বেয়া লাগে হয় কিয় বেয়া লাগে আচলতে আৰ্থিক অসুবিধাৰ বাবে মানে বাঁহী বজোৱাৰ মাজতে তেওঁ এনেধৰণে ভাগি পৰিছে এইজনী হৈছে কণমানি তেওঁ যথেষ্ট প্ৰতিভাৰ অধিকাৰী হোৱাৰ পাছতো আজি তেওঁ এই অনুষ্ঠানৰ মাজত এইদৰে কান্দিবলগীয়া হৈছে কিয় তেওঁ ঘৰৰ অভাৱ তেওঁ মাতৃ আছে আইতাক আছে আৰু তেওঁ থাকে এটা সৰু জুপুৰি ভাড়াঘৰত সেই ভাড়াঘৰৰ পৰাই তেওঁ নিজৰ অনুশীলন চলাই গৈছে তেওঁ পঢ়ি আছে এতিয়া আৰু পঢ়ি থকাৰ মাজতে এইদৰে বিভিন্ন বাঁহী বজায় তেওঁ চাইনিজ বাঁহীও বজাব জানে বিভিন্ন বাঁহী বজাব জানে বিভিন্ন পেঁপা বজাব জানে বিভিন্ন প্ৰতিভাৰ অধিকাৰী চিত্ৰ অংকন কৰিব পাৰে তাৰপিছত আজি তেওঁ ভাগি পৰিছে কিয় তেওঁ অসুবিধা তেওঁ হাতত অফাৰ আহিছে সেই সুযোগ গ্ৰহণ কৰিব পৰা নাই এই অসুবিধাৰ বাবে এই আৰ্থিক অনাটনৰ বাবে তেওঁ এই যি অফাৰ আছে তেওঁ আজি গ্ৰহণ কৰিব পৰা নাই সেইবাবে তোমাৰ দুখ লাগিছে নেকি ভাগি নপৰিবা মানুহ আছে সহায় কৰিব কি ক'বা তুমি হয় ৰাইজৰ মৰমক সহায় বিচাৰিছোঁ এই ক্ষেত্ৰত ৰাইজৰ মৰম কৰিলে আগবাঢ়ি যাম বুলি আশা কৰিছোঁ 15 আগষ্টৰ ভিতৰত তুমি জনাব লাগে হয় 15 আগষ্টৰ ভিতৰত উত্তৰ দিব লাগে যে যোৱাটো হয় নে নহয় চকু পানীখিনি মুচি লোৱা হয় চকু পানী ওলাব ঘাট প্ৰতিঘাতৰ মাজত জীৱন পাৰ হৈ যাব এতিয়া বহুত কম বয়স হৈ আছে আৰু ডাঙৰ হ'বলৈ আছে তোমাৰ ভৱিষ্যতে তুমি ডক্টৰ হোৱাৰ সপোন দেখিছা পূৰণ হওক তাৰে কামনা কৰিছোঁ আৰু লগতে এইবিলাক প্ৰতিভা থাকক বেছি কান্দিলা চকু পানী ওলাল অলপ যেতিয়া আমি অলপ আৰু এটা কিবা এটা শুনিব পাৰোঁ তোমাৰ কি শুনাবা অলপ হাঁহি দিয়া অলপ কি কৰি ভাল পোৱা আজৰি সময়ত কি কৰি ভাল পোৱা আজৰি সময়ত বাঁহী চিত্ৰাংকন বাৰু যিবোৰ বাদ্যযন্ত্ৰ আছে সেইবোৰ বজাই ভাল পাওঁ হয় বাদ্যযন্ত্ৰই বজাই ভাল পোৱা আৰু বেলেগ খেলা ধূলা কৰোঁ স্কুলত কৰা হয় ঠিক আছে এখন বুজো ঠিক আছে বজোৱা শিকিলা আৰু কি শিকা মন আছে কিবা বজোৱা শিকিব মন আছে আৰু খোল নেগেৰা আৰু চিত্ৰ অংকন যে কৰা সেয়া শিকি আছা তুমি ক'ত শিকি আছা কি ছবি আঁকিব জানা মই এনিমেশ্যন আঁকো এনিমেশ্যন ড্ৰয়িং আঁকো আৰু আমাৰ যিবোৰ মাইথলজি ড্ৰয়িং হয় কালিয়া দমন আঁকিছোঁ দশক বঁটাৰ এখন মোৰ নিজে কম্পজিশ্যন কৰা এখন ড্ৰয়িং আঁকিছোঁ আৰু ৰাম মন্দিৰৰ এখন মই নিজে কম্প'জ কৰিছিলোঁ সেইখন ছবি আঁকিছোঁ মই তুমি নিজে কম্প'জ কৰা হয় নেকি কম্প'জ কৰি আঁকিছিলোঁ আমি সেইখিনি দৰ্শকক দেখুৱাম আৰু তুমি এটা বস্তু নাৰিকলৰ কিবা হয় নাৰিকলৰ যিটো বাকলি আমি নাৰিকলৰ কটাৰ পিছত যিটো বাকলি হয় তাত মই অংকন কৰিছিলোঁ মাণ্ডালা আৰ্ট বুলি মাণ্ডালা আৰ্টটো মই তাত অংকন কৰিছিলোঁ নাৰিকলৰ আৰু ষ্ট'ন পেইণ্টিং কৰোঁ ষ্ট'ন হয় পাথৰত মই কালাৰ কৰোঁ কালাৰ কৰি তাত চিনেৰী বনাওঁ লেণ্ডস্কেপ এনেকুৱা এইবোৰ ক'ৰবাত শিকিছা তুমি হয় ইউটিউবৰ পৰাই চাওঁ চব ইউটিউব হয় ইউটিউবত দেখোঁ তেনেদৰে চেষ্টা কৰি গৈ আছোঁ ইউটিউবৰ পৰা যে মানুহে শিক্ষা অৰ্জন কৰিব পাৰে তুমি এটা উদাহৰণচোন বাঁহী বজাব ইউটিউবৰ পৰা শিকিছা বাঁহী বাদন
আৰু কি শিকিছা চিত্ৰাংকন হয় আৰু কম্পোজ কৰা নিজে চিত্ৰ এতিয়া ইমান কম বয়সত ডাঙৰ হৈ ডক্টৰে হ'বা নে এইবোৰতে থাকিবা এইবোৰতো থাকিম চৰ্চা কৰি যাম যাবা আৰু কি কৰি আছা আৰু বৰ্তমান পঢ়ি আছো এয়া কৰি কি পঢ়ি আছা এতিয়া মই ক্লাছ 8ত পঢ়ি আছো ক্লাছ 8ত পঢ়ি আছা কেনেকুৱা স্কুলত ভাল লাগে হয় বহুত ভাল লাগে কি সাবজেক্টটো বেয়া লাগে তোমাৰ বেয়া কম্পিউটাৰ কেলে কম্পিউটাৰ বেয়া লাগে তুমিতো ইউটিউবতে চাই থাকা চব কম্পিউটাৰ আকৌ বেয়া পোৱা যায় কম্পিউটাৰ মানে অলপ বেছি মানে পঢ়িব লাগে সেই বস্তুটোৰ কাৰণে আৰু এটা কথা সুধো তুমি কথা কৈ থাকিলে ইমান স্পীডত কথা কোৱা একদম মুখস্থ মাতা দি কোৱা যে কেনেকৈ কিয় হয়তো মোৰ অভ্যাস শিকি আহা নেকি আকৌ ঘৰত নাই শিকি নাহোঁ মই নিজৰ মনত যিহে তেনেকৈ কৈ যাওঁ ইমান স্পীড মানে কি ৰহস্যটো কি মোৰ অভ্যাসে এবাৰ কি শুনাবা এইবাৰ নেগেৰা শুনাইছো নেগেৰা শুনাবা নেগেৰা ঠিক আছে একদম নামৰ একদম ভাদ মাহ আহি আছে ভাদ মাহৰ পৰিৱেশত সোমাই গৈছিলোঁ নাম গোৱা হয় নেকি নাম গোৱা হয় আইতাৰ লগত নাম গোৱা হয় নামঘৰত যোৱা নেগেৰা বজাব দি আছে ন নেগেৰা বাঁহী বজাইছো তাৰপিছত আৰু কি কৰা আৰু খোল বজোৱা তাতো নামঘৰটো নে নামঘৰ নাই মামাৰ লগত বজাওঁ আৰু একদম পুৰা মানে একদম চেলিব্ৰিটি ন তুমি গাঁৱৰ চেলিব্ৰিটি বুলি নাভাবোঁ কিয় আৰু তোমাৰ সামাজিক মাধ্যমত যে ভাইৰেল হৈছে তাৰপিছত মানুহে কয়নে তোমাক মানুহে কয় হয় কি কয় মানে কেতিয়াবা এবাৰ ৰাস্তাত মই গৈ আছিলোঁ তেতিয়া কৈছিলে অভি বুলি চিঞৰিছিলে মানে এগৰাকী মানে বা এগৰাকী চিঞৰিছিলে হয় বা এগৰাকী কৈছিলে অভি বিদুৰ ভাই মানে মাকৰ লগত গৈ আছিলে মই তেতিয়া দেখিছিলোঁ মাৰ লগত গৈ আছিলোঁ মই তেতিয়া চিঞৰি আছিলে তাৰপিছত কেনেকুৱা লাগিছিলে তাৰপিছত ভাল লাগিছিলে পুৰা ভাইৰেল ল'ৰা আৰু আজিকালি ভাইৰেল হ'লে এইটো বহুত মানে চিনি পায় ন লগ পায় ভাল হয়নে ভাল ন তাৰপিছত তুমি নেগেৰা বজাই শুনালা এইবাৰ কি শুনাবা মানে তোমাৰ লগত কথা পাতাতকৈ মানে মই ভাবিছোঁ যে আমি যদি দৰ্শকক দেখুৱাব পাৰোঁ তোমাৰ প্ৰতিভাখিনি কি আছে আমি সেইবাবেহে কৈ আছোঁ তোমাক কি বজাবা কি শুনাবা দৰ্শকে তোমাৰ পৰা শুনিব বিচাৰে তোমাৰ প্ৰতিভাখিনি চাব বিচাৰে আমি চিত্ৰাংকনৰ প্ৰতিভা তোমাৰ দেখুৱাইছোঁ আমি আমাৰ স্ক্ৰীণত তোমাৰ চিত্ৰাংকনত যি তুমি নাৰিকলৰ খেতি বনোৱা শিলত বনোৱা আমি সেইবোৰ দেখুৱাব চেষ্টা কৰিছোঁ তুমি নামঘৰৰ বাবে যিখন বনাইছা সেইখন আমি দেখুৱাইছোঁ এইবাৰ আমি যদি সম্ভৱ হয় তুমি কি বজাবা এইবাৰ মই ইকুলিলহাম বজাবা ঠিক আছে তোমাৰ ভাইৰেল হৈছিলে কিবা এটা ন মোৰ যাদৱৰ গান মই বজাইছিলোঁ মই তাত দুতৰা বজাইছিলোঁ তাল বজাইছিলোঁ আৰু বাঁহী বজাইছিলোঁ সেইবোৰ ভাইৰেল হৈছিলে এইটো বজাই শুনাবা এতিয়া হয় ঠিক আছে এবাৰ আকৌ শুনিব কিবা মন গৈছে মোৰ বাঁহী যদি কিবা শুনিব পাৰোঁ হয় বাঁহীৰ ঠিক আছে বৰগীত শুনাই দিছোঁ
একদম কেনেকুৱা একদম চাইলেণ্ট মানে বাহিৰ সুৰটো সুৰ বুলি ক'লে মানে একদম মিঠা সুৰ হয় হয় মিঠা সুৰ হয় একদম একদম মিঠা সুৰ একদম একদম চাইলেণ্ট কৰি পেলালা ইমান সুন্দৰ তাৰপিছত আৰু এনেকৈ মানে কষ্ট হয় ন কষ্ট প্ৰথমতে হয় যেতিয়া শিকা হয় তেতিয়া অলপ উশাহ অলপ দীঘলকৈ টানিব লাগে সেই সময়ত অসুবিধা হয় কিন্তু এতিয়া নহয় এতিয়া অভ্যাস হৈ গ'ল এতিয়া অভ্যাস হয় চব তোমাৰ তাত বহুত বাঢ়ি আছে হা বহুত বাঢ়ি হয় আছে হয় চেট আছে 24টামান আছে চব জানা ন অঁ চব মানে বাহিৰ স্কেল অনুযায়ী আছে হয় সেই স্কেলৰ মতে বাহিৰ হয় আৰু এবাৰ কি শুনাবা এইবাৰ খোল শুনাবা আমি অনুষ্ঠান সামৰিব লাগিব আমি বেছি দীঘল কৰিব নোৱাৰোঁ আমি খোল শুনিম তাৰপিছত তুমি নিজে কম্প'জ কৰা এটা টেগ আছে ন হয় হয় সেইটোত আমি শুনিম তাৰপিছত আৰু দুটামান বাহিৰ সুৰ শুনিম হয় ঠিক আছে দিয়া হয় খোলৰো মই কোনো আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰা নাই মই চেষ্টাহে কৰিছোঁ আৰু এটা কথা ক'বলৈ বিচাৰোঁ যে তালি চাইডটো বাওঁহাতে নলয় আচলতে মোৰ লগৰ বাওঁহাতে সেইকাৰণে মই বাওঁহাতে লৈছোঁ তালি চাইডটো সেয়ে ভুল হ'লে ক্ষমা কৰিব মই এতিয়া পৰিতালখন বজাবলৈ চেষ্টা কৰিছোঁ মানে আনুষ্ঠানিক শিক্ষা লোৱা নাই মই এই পৰিতালখনো ইউটিউবৰ পৰা চাই শিকা আচলতে ইউটিউবটো মানে তেওঁ গুৰু বুলি ক'ব পাৰি ন ইউটিউবেই গুৰু ইউটিউবৰ পৰাই চব শিকে মই খোলটোৰ কথা কোৱাই আছোঁ খোলো শিকিছা ইউটিউবৰ পৰা ইউটিউবটো গুৰু তোমাৰ এবাৰ কি শুনাবা মই তোমাৰ পৰা কথা পতাতকৈ মানে তোমাৰ পৰা শুনি ভাল লাগিছে সেইকাৰণে আমি শুনিব বিচাৰিছোঁ দৰ্শকসকলেও তোমাৰ পৰা শুনিব বিচাৰিব মোকহে গালি পাৰিব যদি বেছি কথা পাতে এতিয়া বৰগীত শুনাইছোঁ বাহিৰতে অঁ
শিকিছা আৰু চব ইউটিউবৰ পৰা হয় শিকিছা ন আৰু এইবাৰ কি শুনাবা এইবাৰ বাঁহী তেতি শুনাইছোঁ ঠিক আছে ধন্যবাদ জনাইছোঁ তুমি ইমান সময় দিলা আৰু যোৰহাটৰ পৰা ইমান ৰাতি আহি আজি মোক ইমান সময় দিয়াৰ বাবে বহুত বহুত ধন্যবাদ জনাইছোঁ তোমাক আমি শেষত অনুষ্ঠানটো সামৰিম যে তুমি শেষত কি শুনাই তুমি অনুষ্ঠানটো সামৰিবা শেষত আমাৰ পৰিচয় গানটোৰে এটা ট্ৰেক মই আমাৰ ছাৰে বনাইছিলে সেই ট্ৰেকটি বজাই মই অনুষ্ঠানটি সামৰিম